বুজি পাইছে না কাক কৈছো সেই উগ্ৰপিতাজনক কৈছো উগ্ৰ মিঠা বুজি পাইছে না এইজনক কৈছো যিজনক আপোনালোকে বাদ দিছে গতিকে উগ্ৰ তিতা উগ্ৰ মিঠা দুইটা বৰ বিষ এই দুইটা বৰ বিষ বাদ দি আমি মিলাপ প্ৰীতিৰে কৰিব লাগিব মিলাপ প্ৰীতিৰে কৰিব আৰু দৰকাৰ হলে মই আজি আপোনালোকৰ এই চেঙা অঞ্চলত কৈছো এই ৰকিবুল হুছেইনে জাতীয় পৰিষদ ৰাইজৰ দল সকলোৱে মিলিহে আমি বিৰোধী পক্ষৰ সমন্বয়ৰ প্ৰাৰ্থী মই আজি কৈছো যে আমি সমাজখন একত্ৰিত কৰিব হলে যদি মই হেতু হিচাপে কাম কৰিব লাগে দলং হিচাপে কাম কৰিব লাগে উজনি নামনি বৰাক মধ্য সকলো আমি একত্ৰিত হম মই লাগিলে আপোনাৰ হেতু হিচাপে কাম কৰিম মোৰ ওপৰে খোজকাঢ়ি সমন্বয় যাতে হয় সেইটোৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম আপোনালোকক আপ্ৰাণ চেষ্টা কৰিম এইখিনি যদি হয় সকলোৰে লাভ হ'ব আৰু বিশেষকৈ এই মানুহখিনিতো কৰ্ম কৰি খোৱালো আজি আপোনালোকৰ এই অঞ্চলৰ ৰাইজৰ লগত বহু ক্ষেত্ৰত আমাৰ চৰ অঞ্চলৰ মানুহৰ নিমিলে চৰ অঞ্চলত মই যেতিয়া গৈছিলো মই আগতো আহিছো মই শুকুৰ আলী চাহাবৰ ইলেকশ্যনৰ সময়ত আহিছো ৰহিম যেতিয়া উঠিছে তেতিয়াও মই ইয়াৰ আগৰ হাৰাবাৰ মই আহিছো আহি দেখিছো যে মানুহবিলাক আগতকৈ আৰু বেছি কৰ্মী হৈছে কি হৈছে যে আগৰ খেতি যিটো কৰিছিল আপোনালোকৰ লগত কৈছো আজিৰ খেতিৰ লগত সলনি হৈছে বজাৰত বুজি পাইছে যে আগৰ খেতি কৰাতকৈ এতিয়া মাকৈ খেতি কৰিলে বেছি দাম সেইকাৰণে আপোনালোকে চৰ অঞ্চলত যাব এই অঞ্চলত বহুতে গুৱাহাটীত বহি বুজি নাপায় গুৱাহাটীত যে আহি পেলাই বহি এই মানুহখিনিক যে হিংসা কৰি থাকে বহুতে বুজি নাপায় মাকৈ কৰিছে মাকৈ এনেকুৱা মাকৈ কৰিছে মাকৈখিনি লৈ যাবৰ কাৰণে এই বতৰত দলং নাই কাৰণে বাঁহেৰে দলং কৰি দিছে বাঁহৰো দলং এই টাউনত যে আপোনালোকৰ ইয়াত নাই টাউনৰ দলং বিলাক যে মহানগৰত যে টু লেন থাকে এইফালে গাড়ী যায় এইফালে আহে দেখিছে নহয় তাতো আমাৰ এই খেতিয়কসকলে দুখন দলং বনাইছে এফালে গাড়ী যায় এফালে গাড়ী আহে আমাৰ সেইসকল যোনে হিংসা কৰে সেইসকলক কৈছো এবাৰ চেঙাত আহি চাই যাওঁ কিমান কষ্ট কৰি খেতি কৰিছে এই খেতি মাকৈ খেতি কেনেকে কৰিছে ক'ত বেচিছে ক'ত প্ৰচেছিং ইউনিট কৰিছে সেই কথাবিলাক চিন্তা কৰাৰ দায়িত্ব আমাৰ আছে আমি যাতে সেই মানুহসকলক ইয়াতেই সেই ধৰণৰ এটা পৰিৱেশ এটা সৃষ্টি কৰিব পাৰো কথাবিলাক বৰ বেছি ভাল নাপাব কিন্তু এইখিনি কৰাটোহে আমাৰ দায়িত্ব যাতে সেই মাকৈ খেতি যিবিলাক আজিকালি আপোনাৰ ভাল ৰাতিপুৱা বহুতে এইবিলাক খায় প্ৰচেছ কৰি পেলাই আকৌ আমালৈ পঠিয়ায় সেই প্ৰচেছিং ইউনিটটো ইয়াত কৰিব পাৰে নেকি সেইটো আমি ইয়াত চাব লাগিব ডাইভাৰ্ট হৈ যায় না গতিকে মই আৰু আপোনালোকক বেছি নকওঁ কথাবিলাক ডাইভাৰ্ট হৈ গৈছে গতিকে মই ধন্যবাদ জনাইছো যে জুম্মা পঢ়াৰ পিছতে আপোনালোকে ইয়ালৈ আহিছে আপোনালোকে ইয়ালৈ আহি আমি আজি আৰু বেছি আমি আনন্দ নকৰো আজি আনন্দৰ সময় নহয় খুব মৰা এটা বহুতৰ চিন্তা আছে বহুতৰ মাজত এটা ভয় ভাৱ আছে বহুতে ভাবি আছে জীৱনটো কি হয় ভাবি আছে বহুতৰ ঘৰত জিকা হাৰাৰ কথা তুমি কোৱা নাই বহুতে তুমি জিকা হাৰালে লাগি আছে বহুতৰ পেটৰ ভোকত গলমলাই আছে দোকান বিলাকলৈ যোৱা বিক্ৰী নাই কিয় নাই বিক্ৰী এইকাৰণে নাই তাত পইচা নাই মানুহৰ হাতত আগতকৈ টকা পইচা কমি গৈছে আমি খুচুৰা কামত লাগি থাকো কাৰণে মানুহৰ হাতত যে টকা পইচা নাই দোকানখনত যে বিক্ৰী নাই দোকানখনত বিক্ৰী নাথাকাৰ কাৰণে যে দোকানীটোৱে চলিব নোৱাৰে দোকানীটো যে চলিব নোৱাৰিলে তেওঁৰ কৰ্মচাৰী ঘৰখন চলিব নোৱাৰে কৰ্মচাৰী চলিব নোৱাৰিলে যে আমাৰ যে গোটেই ব্যৱস্থাটো যে ঘূনে ধৰিব সেই কথাবিলাক পাতাৰ সময় আহিছে নহলে কি হ'ব জানে আমি এই কোন MP হ'ল কোন MLA হ'ল সেইবিলাক ভাবি থাকোতে শ্ৰীলংকাৰ নিচিনা 1 লিটাৰ গাখীৰৰ দাম 2000 টকা হ'ব 1 লিটাৰ গাখীৰৰ দাম 2000 টকা হ'ব মই মোৰ মানুহৰ লগত পাতিব লাগিব মই মোৰ মানুহক কাউন্সেলিং কৰিব লাগিব মই মোৰ মানুহক সচেতন কৰিব লাগিব সেইকাৰণে মই আজি আপোনালোকৰ ওচৰলৈ আহিছো সকলো কথা পাতিব লাগিব ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব এইবাৰ সচেতনতা নিশ্চয়কৈ অসমত ধুবুৰীবাসী ৰাইজে দেখাইছে বুলি মই ভাবিছো ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে দেখিছে আমি ভাবিছো যে সকলো এই ক্ষেত্ৰত আমি আগভাগ কৰি ল'ম আৰু মোৰ এই কথাখিনি আপোনালোকে শুনাৰ কাৰণে আৰু আপোনালোকে আজি জুম্মা পঢ়ি তথাপিও অহাৰ কাৰণে মোক কৈছিল যে ডাঙৰ সভা কৰিম মই যে ডাঙৰ সভা নকৰো আমি কৰিম সময় আছে 4 তাৰিখৰ পিছত আমি যেতিয়া ভাল ৰিজাল্ট হ'ব বুলি ভাবিছো আল্লাহ তাআলাৰ ওপৰত তাৱাক্কাল কৰি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৈছো যদি ভাল হয় আমি সময়টো পাম 5 বছৰ নাপাম জানো 5 বছৰ বহুত কাম কৰিম আপোনালোকৰ আজি মই এক খবৰ লৈছো যে আজি যে চেঙা সমষ্টি বুজিবলৈ যত্ন কৰিছো চেঙা সমষ্টিত আমি কি কাম কৰিব লাগিব একফালে ব্ৰহ্মপুত্ৰৰ হেঁচা হলে নহয় ব্ৰহ্মপুত্ৰই বহুতে আপোনাৰ গৰাখহনীয়াটো বুজি নাপায় দিল্লীত যদি কয় বানপানীটো বুজে আমাৰ মানুহে বানপানী ইমান ভয় নকৰে
বানপানী আহে বানপানী যায় কিন্তু গৰা খহনীয়াই আমাৰ মাটি বাৰী চব নাইকিয়া কৰি পেলায় গৰা খহনীয়া শ বিঘা মাটি থকা মানুহক নাইকিয়া কৰি দিয়ে গতিকে আমাৰ ইয়াত কোনখন নদী আজি আমাৰ ইয়াত বেকী আছে আজি আমাৰ ব্ৰহ্মপুত্ৰ আছে ঠিক তেনেকৈ আই নদীয়ে আমাৰ সৃজন গ্ৰামত আমাৰ বিভিন্ন ধৰণৰ গৰা খহনীয়া কৰিছে সেই কথাবিলাক আমি বুজিব লাগিব মই মোৰ ইয়াৰ পিছৰ পৰ্যায়ৰ মিটিঙত নিশ্চয় ব্লক কংগ্ৰেছক কম যে প্ৰধান তিনিটা ৰাজহুৱা যি সমস্যা আছে তাক আপোনালোকে লিখিতভাৱে দিয়ক তিনিটা এটা পদ্ধতিৰে কাম কৰিব লাগিব এটা পৰিকল্পনা কৰিয়ে কৰিব লাগিব জপিয়াই কাম কৰিলে নহ'ব নহয় এই আপোনাৰ যিবিলাক পুখুৰী কথা কৈছে সেইবিলাক সাধাৰণ সেইবিলাক আপোনাৰ MG এনৰেগাতে কৰিব পাৰিব সেইবিলাক MLA কাম পঞ্চায়তৰ কাম পঞ্চায়ত অহাৰ লগে লগে আপোনালোকে চাব আপোনালোকৰ যোগেদি সেইখিনি কাম হৈ যাব মই আছো আপোনালোকে সেইখিনি চিন্তা নকৰিব কিন্তু মূল যিটো চিন্তা মূল সমস্যা হ'ল মানুহৰ জীয়াই থকাৰ সমস্যা সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পৰা যায় সেইখিনি আমি ভালকৈ পৰিকল্পনা কৰিব লাগিব লগতে আপোনালোকক কৈছো যে এই মূল সমস্যা এই তিনিটা আমাৰ সমস্যা কি তিনিটা সমস্যাৰ বিষয়ে দুইজন ব্লক কংগ্ৰেছে আমাক লিখক তিনিটা বেলেগ বেলেগ হ'ব পাৰে কিন্তু মূল সমস্যা তিনিটাৰ কথা লিখক মই যাতে জানো যাতে বেকী নদী কোনফালেদি গৈছে আমাৰ ব্ৰহ্মপুত্ৰই কেইটা পঞ্চায়ত কৰিছে এতিয়া মই ৰহিমক ভাল পাইছো ৰহিমে মোক কৈছে যে আমাৰ ৰাজনৈতিকভাৱেও আমি কাম কৰিবৰ কাৰণে অন্তত 10টা পঞ্চায়ত যি পঞ্চায়তকেইটা সেনাৰ লগত একেবাৰে আহিবৰ কাৰণে গাড়ী দি নোৱাৰি সেইকেইটাক বেলেগ এটা ব্লক কংগ্ৰেছ কৰি আমি ভালকৈ উন্নয়ন কৰিব পাৰোঁ নেকি তাতে মোক কৈছে যে সেইখিনি সেই 10টাক লৈ এটা উন্নয়ন খণ্ড কৰিব পাৰি নেকি সেই ধৰণৰ উন্নয়ন খণ্ড মানে আপোনালোকে বহুতে বুজিছে বহুতে ডেভেলপমেণ্ট ব্লক মই পঞ্চায়তৰ মন্ত্ৰী আছিলো গতিকে ভালকে জানো এই ধৰণৰ কথা বতৰা কেনেকৈ কৰিলে আমাৰ গোটেই চেঙা সমষ্টিটো উন্নয়ন হ'ব সামগ্ৰিকভাৱে সেই চিন্তাটো মোক দিয়ক মই আপোনালোকক আন্তৰিকতাৰে এই কথাখিনি কৰাৰ কাৰণে প্ৰতিশ্ৰুতি দিছো আপোনালোকৰ লগত মই বহিম একেলগে কথা পাতিম যিসকলে আপোনালোকে ইয়ালৈ আহিলে সেইসকলক ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰি মোৰ দুআষাৰ ইমানতে শেষ কৰিছো ধন্যবাদ জয় এখন জয় হিন্দ খুদা হাফেজ